নমস্কাৰ বন্ধু বান্ধৱীসকল, লাটুমেধি ইউটিউব চেনেলটোৰ তৰফৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছোঁ। আজি মোৰ ফাৰ্মৰ 17 দিন হ'ল। মই কেইটামান গুৰুত্বপূৰ্ণ কথা লৈ আপোনালোকৰ মাজত আজি আহিছোঁ। বিভিন্নজনে প্ৰশ্ন কৰি আছে মৰ্টেলিটি কিমান হৈছে বা কি মেডিচিন লগাই আছোঁ। সেই ভিত্তিতে আজি ভিডিঅ'টো আপোনালোকৰ মাজত উপস্থাপন কৰিম বুলি ভাবিছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকৰ মৰম আৰু আশীৰ্বাদে মোৰ চেনেলটো আগুৱাই গৈ আছোঁ আৰু তেনেকৈ মৰম দি যাব। তাৰ ফলশ্ৰুতিত আপোনালোকৰ মাজত ভিন্ন ভিন্ন ৰূপৰ ৰসৰ ফাৰ্মৰ ওপৰত, ব্ৰইলাৰৰ ওপৰত, ছাগলীৰ ওপৰত, ফিচাৰীৰ ওপৰত মই আপোনালোকৰ মাজত ভিডিঅ'বোৰ উপস্থাপন কৰি যাম। আপোনালোকে সদায় এনেকৈ উৎসাহ দিব, মৰম যোগাব। সেই হেতুকে মই আপোনালোকৰ মাজত ভিডিঅ'বোৰ উপস্থাপন কৰিম। আহকচোন আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। মোৰ আজি ফাৰ্মৰ 17 দিন হ'ল। মই কেইটামান গুৰুত্বপূৰ্ণ কথা লৈ আহিছিলোঁ। অসমৰ বিভিন্ন জেগাত বিশেষকৈ এই ছিজনটোত, IBSৰ ছিজনটোত মৰ্টেলিটি পাৰ্চেণ্টেজ বহুত হৈছে। মোক ফোন কৰিছে, দাদা ইমান মৰিছে। কিন্তু মই এইবাৰ কিছুমান নিজৰ মেথড প্ৰয়োগ কৰি পেলাই মই মৰ্টেলিটিটো কমাইছোঁ। মোৰ 3540টা মুৰ্গী দিছিলে। মোৰ আজিৰ ডেটত 17 দিনলৈকে 700 মুৰ্গী মৰিছে। বেলেগৰ তুলনাত বহুত কম, আৰু মোৰ FCR মাত্ৰ 10 পইণ্ট বেছি হৈ আছে। মোৰ বিশ্বাস আছে, কাৰণ মই ভিটামিন বা কেলছিয়াম জাতীয় একো মেডিচিন এতিয়ালৈকে লগোৱা নাই। 20 দিন পাৰ হওক, তাৰপিছত মই মেডিচিনবোৰ প্ৰয়োগ কৰিম। তেতিয়া ৱেটটো নিশ্চয় আহিব, বা ভুচি বা ভালকৈ ৰাখিম, তেতিয়া মোৰ ৱেটটো নিশ্চয় পাম। বন্ধু বান্ধৱীসকল, আজি মোৰ ফাৰ্মৰ 17 দিন হ'ল মই আপোনালোকক জনাইছোঁ। ভিডিঅ'টো শ্বুট কৰিছোঁ এইটো কাৰণে কিছুমান কথা লৈ। বন্ধু বান্ধৱীসকল, আমি যেতিয়া IBSৰ ছিজনত পোৱালিবোৰ লওঁ, আমি কিছুমান গুৰুত্বপূৰ্ণ কথা মনত ৰাখিবলগীয়া আছে। বিশেষকৈ ফাৰ্মখন আপোনালোকে প্ৰথম যেতিয়া IBSৰ ছিজনত পোৱালিবোৰ ল'ব, আপোনালোকৰ ফাৰ্মখনৰ ভেটিটো একদম পূৰা শুকান হৈ থাকিব লাগিব, ড্ৰাই হৈ থাকিব লাগিব, যাতে কেঁচা হৈ থাকিবলগীয়া নহয়। তেতিয়া আপোনালোকে ফাৰ্মখনত পোৱালি লওক। যিমানে ড্ৰাই হৈ থাকিব, সিমানেই ফাৰ্মখনত বেমাৰটো কম লাগিব IBS। কাৰণ IBS মানে কি, পানীৰ কাৰণেই হয়। পানীটো জেকি থাকিলে হয় ভেটিটো, সেইকাৰণে IBS লাগে। আৰু সেই ফলশ্ৰুতিত আপোনালোকে পাৰিলে ফাৰ্মখনত গেছ চিলিণ্ডাৰ দি পেলাই, বাৰ্ণাৰ দি পেলাই আপোনালোকে ফাৰ্মখন এবাৰ তলৰ গ্ৰাউণ্ড লেভেলটো পুৰি দিব। তেতিয়া বহুতখিনি ড্ৰাই হৈ যায়। আপোনালোকে সেইটো কাম কৰিব। প্লাছ আপোনালোকৰ আগৰ ভিডিঅ'বোৰত কৈছোঁৱে যে বৰ্ডিংটো আপোনালোকে অলপ ডাঙৰকৈ বনাব আগৰ তুলনাত, আৰু পাৰিলে তাত চুপাৰ দিব তলত। তাৰ চুপাৰ ভুচিৰ লগত দিব, আৰু তলত আপোনালোকে শুকান চূণটো দিবই, কিন্তু তাৰ লগতে শুকান চূণটো দিব, যিটো ড্ৰাই চূণ থাকে। তাৰ ওপৰত পাৰিলে আপোনালোকে বস্তাজাতীয় দিব। তাৰ ওপৰতে আপোনালোকে ভুচিটো পাৰি পেলাই পোৱালিবোৰ ৰাখিব, যাতে তলৰ পৰা ঠাণ্ডা বা জেকা অনুভৱটো নহয়। আৰু আপোনালোকক জনাইছিলোঁ, মই সেইখিনি তেনেকৈ কৰিছিলোঁ, আৰু তাৰ ফলশ্ৰুতিতে মোৰ মৰ্টেলিটি কম হ'ল। আৰু বিশেষকৈ নেফ্ৰ'কেয়াৰ এইবোৰ খুৱাইছিলোঁ যদিও সেইবোৰে কাম কৰিছে। আৰু বিশেষকৈ পানীটো কম খায়। পানীটো বেছি খোৱাৰ কাৰণে আপোনালোকে ফাৰ্মখনত মিঠৈ গুড় প্ৰয়োগ কৰিব। গুড় প্ৰয়োগ কৰিলে পানীটো বেছি খাব। আপোনালোকে এইটো গুৰুত্বপূৰ্ণ কথা। গুড় প্ৰয়োগ কৰিলে ফাৰ্মখনত তেতিয়া আপোনালোকৰ ব্ৰইলাৰ পোৱালিবোৰে পানীটো বেছি খাব, আৰু তেতিয়া মৰ্টেলিটিটো কম হ'ব। আৰু পোৱালিবোৰ প্ৰায় খেদি থাকিব লাগে। খেদি থাকিলে পোৱালিবোৰ পানী খাব, আৰু তেতিয়া মৰ্টেলিটি কম হ'ব। মই প্ৰায় তেনেকুৱা ধৰণৰ কৰ্ম কৰিছিলোঁ। ফাৰ্মখনতে আছিলোঁ, সেই হেতুকে মই তেনেকুৱা কৰি থকা হেতুকে পাৰ্চেণ্টেজটো কম হ'ল। আজি মোৰ মাত্ৰ 24টা মৰিছে, কালি ইভিনিঙৰ পৰা। 17 দিনত কেনেকুৱা হৈছে আপোনালোকে জনাব। বিভিন্নজনৰ মতামত লাগে, তেতিয়াহে ভিডিঅ'বোৰ শ্বুট কৰিবলৈ উৎসাহ পোৱা যায়। আপোনালোকে জনাব। আৰু বিশেষকৈ পানীৰ মেডিচিনটো প্ৰপাৰ দিব, আৰু দিনটোত 3-4 বাৰমান পানীটো চেঞ্জ কৰিব, যাতে পানীটো সিহঁতে ধুনীয়া ফ্ৰেছ পানী পায়। তেতিয়া বেমাৰটো অলপ হ'লেও নিৰাময় হ'ব। আৰু বিশেষকৈ মেডিচিনৰ ক্ষেত্ৰত ভিটামিনটো মই লগোৱা নাই, আৰু মৰ্টেলিটি পাৰ্চেণ্টেজটো বহুত কমি গৈছে। আৰু যে এনেকৈ কৰিলে মই গম পালোঁ, আৰু নিজৰ ব্ৰেইনেৰে কৰিছোঁ, আৰু কোম্পেনীয়ে যথেষ্ট হেল্প কৰিছে যে এনেকৈ কৰক। আৰু মই কোম্পেনীৰ ৰুলছ ৰেগুলেশ্যনখিনি ফ'ল' কৰিছিলোঁ, আৰু ফলশ্ৰুতিত মোৰ মৰ্টেলিটি পাৰ্চেণ্টেজটো কম হ'ল। বৰ্তমানলৈ 17 দিন হৈছে, নাজানো আৰু কি হয়, কিন্তু মোৰ বিশ্বাস আছে মৰ্টেলিটি আৰু বেছি নহ'বগৈ চাগে। আৰু যিমানবোৰ পোৱালি দেখিছে, পোৱালিৰ গ্ৰ'থবোৰ কেনেকুৱা হৈছে জনাবচোন। আজি 17 দিন হৈছে, ৱেটটো ঠিকে আহি আছে। কাৰণ ৱেটটো ঠিক থাকিলে ৰিজাল্টটো ভাল হ'ব। কাৰণ যিমানেই পোৱালি নমৰক, কিন্তু যদি বাকীখিনি পোৱালি যদি ৱেটটো ঠিক থাকে, তেতিয়া আপোনালোকৰ ফাৰ্মখনৰ ৰিজাল্টটো ধুনীয়াকৈ কৰি দিব।
এতিয়া বন্ধু-বান্ধৱীসকল আপোনালোকক জনালোঁ আজি 17 দিনৰ মোৰ কৰ্মৰাজি, আৰু মই ভুচিটো জনাইছোঁ, আগতে কৈছোঁ যে মই ভুচিটো এটা দিনত মই 2বাৰ ৰেকিং কৰোঁ। মই তেনেকৈয়ে ৰেকিং কৰোঁ, আৰু পোৱালি স্পেচ পূৰা দি দিছোঁ, আৰু কালিলৈ মই আৰু বাকী থকা স্পেচখিনিও দি দিম, যাতে পোৱালিবোৰে বিন্দাছ থাকে, ধুনীয়াকৈ হাৱা বতাহটো ভালকৈ পায়। আপোনালোকেও তেনেকৈ কৰিব। এইফালে এইখিনি জেগা দেখিছেনে, সেইখিনি জেগা কালিলৈ মুকলি কৰি দিম, আৰু সিখন ফাৰ্মতো তেনেকৈয়ে গোটেই পোৱালিবোৰ তেনেকৈ মেলি থৈ দিছোঁ, তেনেকৈয়ে কৰি যাওঁ। মই 3540টা পোৱালি লৈছিলোঁ, 700 পোৱালি মৰিলে। বৰ্তমানলৈকে ঠিকে আছে। আপোনালোকৰ আশীষ আৰু উৎসাহে মোৰ অনাগত সময়ত ন ভিডিঅ' আপোনালোকৰ মাজত উপস্থাপন কৰিবলৈ উৎসাহ পাম। আজিলৈ ভিডিঅ'টো ইমানতে এৰিছোঁ। ধন্যবাদ। জয় আই অসম।